নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাড়ীৰ আৱাজত নুশুনিয়ে মোৰ ভইচটো। আজি আমাৰ কলেজত যিহেতু ফ্ৰেছাৰ্ছ আছে, সেইটো কাৰণে আমি বহুত সোনকালে ওলাই আহিছোঁ, কাৰণ আমি কলেজত ৰেডি হ'ব লাগিব। আৰু আমাৰ ডান্সো আছে আজি। ত' আজি এজন আমাৰ কলেজত স্পেচিয়েল গেষ্ট আহিব, আপোনালোকে চাব। লাইভ শ্ব' দেখাম, বহুত মজা লাগিব, চাই থাকক। বহুত মজা লাগিব আজি, বহুত নাচিম আজি। আৰু যিহেতু মোৰ ভৰিখনো বিষাই আছে বহুত, চ' উপায় নাই, তাতে সেনেকৈ নাচিম। ষ্টেজ ফাল দিম খালি দিনত আজি, চাই থাকোঁ। गाइस ये है हमारा कॉलेज बहुत ही ब्यूटीफुल है। हमारा कॉलेजत फ्रेशार्सৰ দিনা অকল কলেজ ড্ৰেছ, ট্ৰেডিশ্যনেল ড্ৰেছ নট এলাউ, মানে এলাউ আছে অকল মেমৰ কাৰণে, কিন্তু বেলেগ কলেজত ইমান ধুনীয়াকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি যায়। মোৰ ফুটা কপাল। हम कॉलेज में प्रवेश कर चुकी हूँ सॉरी, मुझे पुलिंग और स्त्रीलिंग कन्फ्यूज हो जाओ गाइस। ইয়াতে এটা আমাৰ বহুত ধুনীয়া হয়, এইটো মানে বিহুত ফটোশ্বুট কৰিব ভাল ন। আৰু ইয়াতে আমাৰ বিহু চলি হ'লে ধুনীয়াকৈ পিঠা লাড়ু বিক্ৰী কৰে, আপোনালোকে কিনিব পাৰে আমাৰ কলেজত আহি। আৰু এইটো হ'ল এইটো আছিলে বইজ কমন ৰুম, আৰু এইটো হ'ল গাৰ্লছ কমন ৰুম, যিহেতু খোলা নাই। আমি ইয়াতে ৰেডি হ'ব খুজিছিলোঁ, কিন্তু খোলা নাই। কি কৰিব এতিয়া? বাক কল কৰা। আণ্টিক কি লাগছে? ৰুমটো দেখাইছোঁ, বহুত ধুনীয়াকৈ থৈছে ৰুমটো। মোৰো হোষ্টেলত থাকো মন যায়। আমি এতিয়া মেকআপ কৰিব লাগে, ইয়াতে ফেনৰ তলত বহি আছে, আমাৰ এখেতে কি কৰি আছে? এনেই অলপ আধাখিনি দেখে, মুখখন দেখাব না, চুলিখিনি দেখাব এয়া। আমার এখানে ভিডিও বানানোর কথা পাচ্ছি, কি রয়েছে একটু এইটা আমার ভিডিও। গাইস, আমার ভিডিও যদি ভালো লাগিছে আপনারা সবাই কমেন্ট করে দিব দেই, একদম বুলি। এইটো ভিডিও, এইটো মোৰ বাইদেউ। এখেতৰ বহুত জলদি এংগেজমেণ্ট হ'ব, আৰু আপোনালোক চবকে ইনভাইট থাকিল মোৰ ফালৰ পৰা। মোক নামাত দিব তই, আমি দুটা একেলগে বিয়াত ভাত বজাম দে। মোৰ ফালৰ পৰা আপোনালোক চবকে ইনভাইট থাকিল, চবে আহিব এই বিয়াত। অলপ আইটেম অলপ বেছিকৈ বনাম। আমাৰ মেকআপ টোটেলি হৈ গ'ল কমপ্লিট, আৰু আধা আধি বাকী আছে ন, লাইনাৰ লগাব বাকী আছে। আৰু আজি মই মেকআপটো নিজে কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব। মই নিজে কৰিছোঁ, মই যেনেকৈ কৰিছোঁ তাই সেনেকৈ কৰিছে। তাইক বহুত ধুনীয়া লাগিছে ন, তাই মোতকৈ বেছি ধুনীয়া লাগিছে। আপোনালোকে কমেণ্ট কৰি ক'ব হা, কাক ভাল লাগিছে বেছি। আমাৰ নাচনী দুজনী আছে, হাই কৰি দিওঁ। হাই, ধুনীয়া ধুনীয়া নাচনী। এটাক নেদেখা তাইক বেয়া লাগিছে, ধুনীয়া লাগিছে। আৰু এইকেইটা আমাৰ নাচিব দেই, সেইটো কাৰণে আমাৰ ড্ৰেছ হোৱা নাই, এই বায়ে পিন্ধাই দিব। আমাৰ পুৰা লুক কমপ্লিট। আমাৰ এখেত। আৰু এইটো তুমি কি হৈছা? হা, তুমি কি হৈছা? মই মিচিং হৈছোঁ। তুমি কি হৈছা? মই বড়ো হৈছোঁ। তুমি? মই হাজং। মোক এবাৰ দেখুওৱা না। আপুনি কি হৈছে? মই ৰাভা।
আমি সম্পূৰ্ণ প্ৰেৰিত ন কেনেকুৱা লাগিছে মজা অনুভৱ কেনেকুৱা বহুত ধুনীয়া আৰু তাইক বহুত ধুনীয়া লাগিছে চাওক আপোনালোকে আপোনাক দেখা আছে চাওক ইমান ধুনীয়া লাগিছে আৰু আমাৰ গৌৰৱ আৰু মই হয় ৰাম তো আপোনালোকে কমেণ্টত জনাব কাক বেছি ভাল লাগিছে মানুহ দেখা পাইছে ইমান মানুহ আৰু হেৰি আহিব আছে ন গাড়ী আহিব আছে এইবোৰ মজা কৰিব আছে আমাৰ এওঁ মোবাইল দেখি খবৰ পিছতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ দাৰ গীতৰ পৰা ইতিমধ্যে আপোনালোকে আৰু এন কৰি পাৰিব
গাইছ আমাৰ ইয়াতে কলেজত বহুত কাজিয়া হৈ গ'ল, সেইটো কাৰণে আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ। ত' ছিংগাৰ আহি গ'ল বেছিকৈ। ত' এইখিনি সমাপ্ত কৰি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।